আসল কথাটো হ'ল ৰকিবুল হুছেইন কংগ্ৰেছ মানুহখিনি যে মানে একেবাৰে দলবদ্ধ হৈ জয়েন কৰি আছে তাৰ আঁৰত মূল মানুহজন হ'ল ৰকিবুল হুছেইন। তেওঁক কংগ্ৰেছবিলাকে ইমান বেয়া পায়। তেওঁ 10 বছৰ গাৰ্জেন মিনিষ্টাৰ আছিল, ইয়াতে একো কাম কৰা নাই, কৰাপশ্যনৰ বাহিৰত কেইবাটা দলাল সৃষ্টি কৰিছে। ইয়াৰ বাহিৰত কোনো কংগ্ৰেছক পাত্তা দিয়া নাই, কথা কোৱা নাই, মানুহখিনিক জ্বলা-জ্বলা দিছে। তেওঁ ইয়াতে এটা এছুৰেঞ্চ দি আছে যে তেওঁ যদি সাংসদ নিৰ্বাচিত হয় তেতিয়াহ'লে ধুবুৰীৰ ৰাইজৰ নিৰাপত্তা দিব। এইকাৰণে ৰাইজ আৰু বেছিকৈ জইন কৰি আছে, কাৰণ তেওঁ কেবিনেট মিনিষ্টাৰ আছিলে, তেওঁ ইনচাৰ্জ মিনিষ্টাৰ আছিলে। তেওঁ যেতিয়া কোকৰাঝাৰৰ গণ্ডগোল হৈছিলে, তেতিয়া বাছবাৰীত মানুহখিনি হত্যা হৈছিলে, যেতিয়া হাফিজ ৰফিকুল ইছলাম এই হত্যাৰ পিছত মানুহখিনিক জানাজা কৰাই আছিল, মানুহখিনিক ৰিকভাৰী কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাব তাত কেম্প কৰি জমিয়ত উলামা হিন্দক লৈ মানুহখিনিৰ গড় পুনৰ্বাসন চব কৰি আছিলে। তেতিয়া ৰকিবুল হুছেইন ফেমিলি লৈ অলিম্পিক চাবলৈ লগ দি গৈছিল। এই গোটেইবোৰ কাৰণে আজিও চাব, তেওঁ গাড়ীত চাব, আপোনালোকে কেমেৰা লগালে পাব এটা চেনিটাইজাৰ থাকে তাত। কোনোবা মিয়া মানুহে যদি মুচফা কৰি লয়, হাত মিলাই লয়, তেওঁ লগালগ চেনিটাইজাৰ। এই তেওঁ ইফতাৰ কৰিছে মাজতে ধুবুৰীত, ইফতাৰ আনিছে গুৱাহাটীৰ পৰা পেক কৰি, পেকেট একদম পেকেট ভালকৈ পেক 5 ষ্টাৰ হোটেলৰ পৰা আনি ইয়াত মানুহৰ মাজত বহি ইফতাৰ কৰিছে। যিজন মানুহে ধুবুৰী অঞ্চলৰ মানুহখিনিৰ, মিয়া মানুহখিনিৰ কথা বুজি নাপায়, চেণ্টিমেণ্ট বুজি নাপায়, আৱেগ বুজি নাপায়, তেওঁলোকক বিপদত নাথাকে, তেওঁলোকক জ্বলা-খলা দিয়ে। চাকৰিৰ নামত এতিয়া বহুত ল'ৰা ফৰেষ্টৰ চাকৰিৰ নামত পইচা দিছিল, পইচা পোৱা নাই, ঘূৰি আছে। আৰু যিমান ৰেভিনিউ ভিলেজক আজি গোৱালপাৰাই হওক, আন অঞ্চলতে হওক, চৰৰ মাটিখিনিত পাট্টা দিয়াটো দূৰৰ কথা, যিখিনি ৰেভিনিউ ভিলেজ আছিলে তেওঁ ফৰেষ্ট মিনিষ্টাৰ থাকোঁতে এইবিলাক প্ৰপ'জ ফৰেষ্টত সোমাইছে, যি কাৰণে তেওঁৰ বন্ধু হিমন্ত বিশ্ব শৰ্মাই আজি ইলেকশ্যন কৰি আছে। আৰু চবতকৈ ডাঙৰ কথা হ'ল, যিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰকিবুলৰ হৈ পথাৰত নামিছে, কৈছে যে ৰকিবুল হুছেইন জিকিলে মই ভাল পাম, আজমল জিকাটো মই নিবিচাৰোঁ, ৰকিবুল হুছেইন নিজিকিলে মই ধুবুৰী নাযাওঁ। তেতিয়াৰ পৰা ৰাইজ আৰু ঐক্যবদ্ধ হৈছে যে একেলগতে হিমন্ত ৰকিজ্যোতিক পাইছোঁ আৰু শিক্ষা দিয়াৰ কাৰণে তো ভালকৈ দি দিওঁ। আপোনালোকে আচৰিত নহ'ব যদি ৰকিবুল হুছেইন ডাঙৰীয়া 2.5 লাখ ভোট পায়, টোটেল ভোট, তথাপি আচৰিত নহ'ব। আপোনালোকৰ একেলগ শিক্ষক নুৰুল আমিন চৌধুৰীয়ে যিটো কৈছে যে বেপাৰ কৰি আছে, বাহিৰৰ পৰা পইচা আনে আৰু বিজেপিক তেওঁৰ ওপৰত বহুত কেছ মামলা আছে কাৰণে আমি দলৰ পৰা খেদি দিছোঁ। নুৰুল আমিন চৌধুৰী NGO কেলেংকাৰী বহুত আছে কাৰণে ইনকুৱাৰী ছাছপেণ্ড কৰিছে। যিটো কটাক্ষ কৰিছে এই ৰকিবুল হুছেইনৰ লগত তেওঁৰ ভাল। এতিয়া ৰকিবুল হুছেইন প্ৰদ্যুৎলৈ মানে ৰতনে ৰতন চিনি পায়। নুৰুল আমিন চৌধুৰীৰ একেবাৰে উপযুক্ত টাই হ'ল ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ। বদৰুদ্দিন আজমল চাহাবে কথাটো হাৰিব বুলি কোৱা নাই। তেওঁ কি কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া মছজিদত নমাজ পঢ়িবলৈ কিয় গৈ আছে? বিজেপিক ৰুজিব লগা হ'লে মন্দিৰত যাব লাগে, বিজেপিক মাৰিব লাগে। তেওঁ কিবা ইয়াত মছজিদত নমাজ পঢ়ি আছে, তেতিয়াতো হিন্দু মানুহে খং কৰিব, ভোট নিদিব। আমি বিচাৰোঁ গৌৰৱ গগৈ জিকিব লাগে, বিজেপিক ভাঙিব লাগে, বিজেপিৰ বিৰুদ্ধে এটা ক্লিন ফেচ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া। মইতো কেইবাবাৰ কৈ আছোঁ, আমাৰ দলীয় কৰ্মীখিনিক কৈছোঁ যে গৌৰৱ গগৈক সহায় কৰক। ভংগতে আত্মচাপে কৈছে তেওঁ কিয় মছজিদত নমাজ পঢ়িব লাগে? আমি আছোঁ নহয়, আমি দিয়াই দিম। হাৰিব লাগেতো বিজেপি, তেওঁ নিজে হাৰিবলৈ কিয় গৈ আছে? আজমল চাহাবে সেই কথাটো কৈছে, হিন্দু মানুহে ভোট নিদিয়ে তেওঁক, যেতিয়া তেওঁ মছজিদত গৈ নমাজ পঢ়িব। তেওঁ হিন্দু মানুহ মন্দিৰত যাব লাগে, হিন্দু এজেণ্ডা ল'ব লাগে, সেইখিনিক মাত মাতিব লাগে। মুছলমানৰ মাত মাতক, কাম কৰক, সেইটোলৈ আমাৰ আপত্তি নাই, কৰিবই লাগিব। তেওঁ মুছলমানৰ মাতো নামাতে। ইলেকশ্যনৰ আগত আহিলে এই যে ইভেণ্ট মেনেজমেণ্টৰ নিচিনা কি কয় এইটো আমাৰ আগতে যে ফেঞ্চি ড্ৰেছৰ কাপোৰ পিন্ধি ঈদৰ নমাজত গ'লে মুছলমানে ভোট নিদিয়ে। আৰু হিন্দু মানুহেও বেয়া পায় যে এতিয়া কিয় গৈ নমাজত ঈদৰ নমাজটো বেয়া কৰিলে। মুছলমানে কৈ আছে কিয় নমাজত গৈ উজু নাই, একো নাজানে গৈ নমাজত লাইনত থিয় হৈ নমাজটোৱে বেয়া কৰিছে। কিন্তু আমাৰ মানুহখিনিয়েতো সন্মান কৰিছে, লাইনত থিয় হ'বলৈ দিছে। তেওঁৰ দৰকাৰ নাছিলে, সেই কথাটো মিন কৰিছে। যাব নেকি তেওঁৰ হৈ কেম্পেইনিং কৰিব? যাব নালাগে, আমাৰ এলায়েন্স নাই। কিন্তু ইয়াৰ পৰাতো আমাৰ দলৰ ফালৰ পৰা আহ্বান দিছোঁ গৌৰৱ গগৈ ভোট দিব। এতিয়া বিজেপিয়ে কৈছে যে এইবাৰ মুছলমানৰ ভোট পাব বুলি বিজেপি নাই, মুখ্যমন্ত্ৰী কি হ'ল তাত? মিয়াৰ ভোট নালাগে, মিয়াক মই বেয়া পাওঁ। মিয়া মেডিকেলত চাকৰি পালে তেওঁ বেয়া পায়, মিয়া ইঞ্জিনিয়াৰ হ'লে তেওঁ বেয়া পায়। 24খন মেডিকেল কলেজ বনাই আছে, মিয়া দেখিলে তেওঁৰ গা বেজবেজায়। এতিয়া কিয় মিয়াৰ দুৱাৰে দুৱাৰে ঘূৰি আছে ভাই? তেওঁকো মিয়া শিক্ষা দিব। মই এটা কথা কওঁ, 2.5 বছৰ
মাদ্রাসা ভাঙিছে, মছজিদত হাত দিছে, মিয়াক গালি পাৰিছে, অৰ্থনৈতিকভাৱে অৱৰোধ কৰিছে, ৰাজনৈতিকভাৱে 8খন চিট মুছলমানৰ কাটি আপাৰ আছামত লৈ গৈছে। সেইখিনি কি পাহৰি যাব নেকি? মিয়াই বহুত দিনৰ পিছত মুখ্যমন্ত্ৰীক একদম হাতৰ ওচৰত পাইছে। এইবাৰ শিক্ষাৰ্থী